মোৰ এইকাৰণে ভয় লাগিছে কাৰণ বিক্ৰম আনডাউটেডলি অসমৰ নাম্বাৰ 1 মেজিচিয়ান, যাদু সম্ৰাটে যাৰ নাম, গতিকে মোৰ ভয় লাগিছে মেজিক এনেকুৱা হ'বলৈ জানা মোক ইয়াৰ পৰা গায়ব কৰি দিব লাগে, কিন্তু আজি বাৰু তুমি এক্সপেৰিমেণ্ট এটা কৰোঁ। তো এক্সপেৰিমেণ্টটোৰ কাৰণে আমাৰ লগত দুখন ডিক্ট কপি মানে চিমিলাৰ একে সময়তে ওলোৱা একে মাহৰ মেগাজিন আছে, অসমীয়া মায়া, অতি জনপ্ৰিয় মেগাজিন। ৰেড নে ব্লু? ব্লু, অ'কে। তো ৰেডটো মোৰ তাত থাকিল। ইয়াতে একদম ছেইম কপি আছে, চাই ল'ব পাৰি, টেষ্ট কৰিব পাৰি, ছেইম টু ছেইম কপি, একো নাথিং ডিফাৰেণ্ট, মানে নৰ্মেল মানে ছেইম বাট ডিফাৰেণ্ট হ'ব সেনেকুৱা নহয়, মানে ছেইম বাট ছেইমেই, ঠিক আছে। তো এতিয়া মই বিচাৰিছোঁ যে এইখিনি ফ্লিপ কৰিলে হ'ল, পাতবোৰ এটা এটাকৈ চেঞ্জ কৰিলে হ'ল। পাতবোৰ চেঞ্জ কৰাৰ পিছত আমি যিটো পাতে অলপ কিবা কমিউনিকেট হৈছে বা এটা পাতত ক'ত ফিল হৈছে, কিবা অলপ ষ্ট্ৰাইকিং হৈছে বা কিবা এটা মানে সেই পাতটো অলপ মানে ফিল হৈছে, সেই পাতটোত ডাঙৰকৈ ক্ৰছ এটা মাৰি দিলে হ'ল। ঠিক আছে, মই ৰেণ্ডমলি এনেকৈ চালোঁ, য'তে মোৰ ৰখি গ'ল মই য'তে ফিল হয়, মানে য'তে অলপ এটা কিবা ক্লিক আহিব লাগিব মাইণ্ডৰ পৰা যে এইটো পাত এনেকুৱা হ'ব। কিন্তু কৰাৰ আগতে মই এটা কৰি লওঁ, মই নিজে প্ৰথম অ'কে, মই প্ৰথম কৰি লওঁ কি হ'ব পাৰে। So you will basically read my mind. মই ট্ৰাই কৰিম, মই মাইণ্ডটো নহয়, মই I will try to control your mind. অলপ পিছত মই পাৰিম নে নোৱাৰিম নাজানো, কিন্তু মই সেই ছিগনেলটো অলপ পিছত কি ছিগনেল হ'ব পাৰে ময়ো সেইটো মই টেষ্ট কৰি চাওঁ, ময়ো মানে কনফাৰ্ম নহয়, কিন্তু মোৰো ফিল হ'ব লাগিব গোটেই বস্তুটো। চাওঁ, হোপফুলি মই এটা পেজত মই মাৰ্ক কৰিলোঁ, অ'কে, আৰু এই পেজখন মই বন্ধ কৰি থৈ দিছোঁ। এতিয়া কমপ্লিট সময়খিনি এইখন ইয়াতে ভিজিবল হৈ থাকিব, এইখন হেৰি নহয়। এতিয়া তোমাৰ য'ত মন যায়, মডেলগৰাকীক চিনি পাইছোঁ, মডেলগৰাকীক চিনি পাইছা নেকি? অ'কে, চিনাকি লাগিছে, মোৰ এগৰাকী সৰুকালৰ ফ্ৰেণ্ড এগৰাকী। অ'কে, বহুত পুৰণা মেগাজিন। চ' য'ত ফিল হয় তাতে ৰখালে হ'ল, ক্ৰছ কৰি দিলে হ'ল, অ'কে, তাতে ৰখাই দিলে হ'ল, তাতে ক্ল'জ কৰি দিলে হ'ল। মই এতিয়া এইটো পেনটো ক্ল'জ কৰি দিছোঁ ইয়াতে, অ'কে, কৰিলে হ'ল। য'তে ফিল হয়, মই অলৰেডি মোৰ যিটো ৰিজাল্ট হ'ব পাৰে মই ইয়াতে বন্ধ কৰি দিছোঁ। মই চেঞ্জ কৰাৰ কোনো মানে পচিবিলিটিজ নাই। য'তে ফিল হয়, যিটো ফিল হয় মানে সেইটো অ'পেনলি কৰিব পৰা যায়, দৰ্শকে দেখিলেও একো প্ৰব্লেম নাই। কিন্তু ডাঙৰ এটা ক্ৰছ কৰি দিলে হ'ল, যাতে সেইটো আমি আইডেণ্টিফাই কৰিব পাৰোঁ অলপ পিছত যে একজেক্টলি সেইটোৱে হয়। পিছত যাতে তুমি চেঞ্জ কৰিব নোৱাৰা মাইণ্ডটো। এইটো ফাইনেল দেখুৱাই দিব পাৰি, দেখুৱাই দিব পাৰি। যিটোৱে মন গৈছে কৰি দিছোঁ, সেইটো কৰা গৈছে। এতিয়া পেজ নাম্বাৰটো কোনটো আৰু কি মেটাৰ আছিলে? পেজ নাম্বাৰ কোনটো কি মেটাৰ আছিলে? 54, পেজ নাম্বাৰ 54, কণীৰ উপকাৰিতা বাই ডক্টৰ প্ৰবীৰ কুমাৰ বৰদলৈ। অ' মাই গড, বৰদলৈ মিলি গৈছে, পদ্মনাভ বৰদলৈ, পি বৰদলৈ মিলি গৈছে। আচ্ছা, আৰু তেখেত দিছপুৰ পলিক্লিনিকৰ। অ'কে, সেই সময়ত এইটো যোৱা বছৰ নহয়, এইটো 2015 হয়। কিন্তু কিবা মাইণ্ড আহিছিল নে, কিবা থটছ আহিছিল নে এই পেজটো চিলেক্ট হোৱা বা এই পেজটোৱে যে চিলেক্ট কৰিব লাগে, কণীৰ কথাই আহিব লাগে, কিবা এটা ভাৱ হৈছিল নেকি এনেকুৱা? নাই, মই জাষ্ট ৰেণ্ডমলি এনেকৈ কৰি আছিলোঁ, তেতিয়া মোৰ ঘপককৈ মানে সেইটো মোৰ ষ্ট্ৰাইক হ'ল। মই এনেকৈ কৰি থাকোঁতে অলপ কিবা এটা ফিল হৈছে, মেবি মই কণী খাই ভাল পাওঁ। অ'কে, একদম ডিচেণ্ট আনচাৰ। মানে সঁচাকৈ কণী খাই ভাল পাওঁ, কিন্তু ঘপককৈ এনেকৈ মানে কণীটো এনেকৈ কিবা এটা মই এনেকৈ চাই দিলোঁ। আৰু এইটো চাইডে আকৌ মানে অসমীয়া মায়া এডিটৰিয়েল বোৰ্ড চিফ পেট্ৰন জুবিন গাৰ্গো লিখা আছে, সেইকাৰণে গতিকে এইফালে জুবিন দাৰ নামটো চকুত পৰিছে। অ'কে, এতিয়া মই এটা ইণ্টাৰেষ্টিং বস্তু কওঁ, কাৰণ মই অলপ আগতে মই কৈছোঁ যে ময়ো এখন পেজত প্ৰেডিক্ট বা ক্ৰছ এটা মাৰি থৈছোঁ, আৰু সাধাৰণতে মোৰ প্ৰেডিকশ্যন মিলে বুলি ৰাইজে কয় বা মিলি আহিছে। চ' মই কি হ'ব পাৰে এবাৰ উলিয়াই থ'লে ভাল, আমি মিলাই চাব লাগিব যিহেতুকে। ঠিক আছে, মই এই পাতখন 40 কিমান আছিলে, 54 নে 54 আছিলে, 54 অ'কে, 54 আছিলে। ময়ো এনেকৈ দেখুৱাইছোঁ, ক'তো আৰু বেলেগ মাৰ্ক নাই, মই যাব বিচাৰিছোঁ 54, 30, 40, 52, 54,
54ত ময়ো একজেক্টলি যিটোত মাৰ্ক কৰিছিলোঁ সেইটো হৈছে কণীৰ উপকাৰিতা কণীৰ উপকাৰিতা তুমি জানো মাইণ্ডটো ৰিড কৰিলা এনেকুৱা লাগিছে মাইণ্ডটো ৰিড কাৰোবাৰ কাৰণে বেয়া যদি ভাবি আছো তুমি গম পাইছা এতিয়া সো এইটোৱে আমি শুবাবলৈ চেষ্টা কৰিছিলোঁ বা মাইণ্ডটো হেক কৰিবলৈ চেষ্টা কৰিছোঁ You have hacked my mind. I'm now very nervous. ঠিক আছে বাৰু মই একো নাভাবো